এৰা কিবা যেন নাই আজি সঁচাকৈয়ে আছে পংকজ বৰদলৈৰ কণ্ঠত প্ৰাণ পাই উঠা বিষ্ণু ৰাভাৰ সেই কালজয়ী গীতৰ জৰিয়তে আমি স্মৰণ কৰিছো আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা এক সুকীয়া কণ্ঠৰ অধিকাৰী পংকজ বৰদলৈক 2020 বৰ্ষৰ 20 মাৰ্চত পংকজ বৰদলৈ কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল ঠিকেই কিন্তু আজিও আমাৰ কাণত বাজি আছে পংকজ বৰদলৈৰ কণ্ঠৰ সেই সুৰীয়া বিষ্ণু ৰাভাৰ গীতসমূহ কাইলৈ 20 জুন ৰাভা দিৱস যদিওবা কোভিড প্ৰটকলৰ বাবে আড়ম্বৰপূৰ্ণভাৱে এইবাৰো অনুষ্ঠিত নহয় ৰাভা দিৱস কিন্তু ৰাভা দিৱস বুলিলে সকলোৱে এটা দিনত স্মৰণ কৰিব মহান শিল্পীগৰাকীক আৰু লগে লগে যেন ভাহি উঠিব পংকজ বৰদলৈৰ কণ্ঠৰ গীতসমূহ বিষ্ণু ৰাভাৰ গীতক স্বৰলিপিৰ আধাৰত শুদ্ধ ৰূপত গাই এক সুকীয়া মান্যতা প্ৰদান কৰা গীতসমূহ আজিও নতুন চামৰ মাজত সমানেই জনপ্ৰিয় মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে নাচে তোৰা ছন্দে ছন্দে বিশ্ববৰা মহানন্দে নাচে তোৰা ছন্দে ছন্দে বিশ্ববৰা মহানন্দে সেই উলাহত ধৰক লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে ৰাভা দিৱস আহিলে আমি চৰ্চা কৰো কলাগুৰুৰ গীত মাত তথা সৃষ্টিশীল কথা বাৰ্তাবোৰ কিন্তু কলাগুৰুৰ প্ৰায় প্ৰতিটো গীত বাণীবন্ধন কৰি ৰাইজৰ মাজত উলিয়াই নি জনপ্ৰিয় কৰি তোলাৰ নেপথ্যৰ মানুহজনে হৈছে প্ৰয়াত পংকজ বৰদলৈ পংকজ বৰদলৈ আছিল এজন সঁচা শিল্পী যাৰ কণ্ঠত আছিল এক যাদুকৰী শক্তি এনে লাগে যেন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গীতসমূহ লিখিছিল পংকজ বৰদলৈৰ বাবেহে যাহক পংকজ বৰদলৈবিহীন দ্বিতীয়টো ৰাভা দিৱস কাইলৈ পালন কৰিব তেজপুৰবাসীয়ে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে পংকজ বৰদলৈ একমাত্ৰ শিল্পী যিজন শিল্পীয়ে আপোনাৰ পিতৃ বিষ্ণু ৰাভাৰ গীতসমূহ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক অনবদ্য ভূমিকা গ্ৰহণ কৰিছে পংকজ বৰদলৈ আজি বহুত দিনৰ পৰা মানে যেতিয়া এই অসমৰ এটা আন্দোলন হৈ আছিল তেতিয়াৰ পৰাই আৰু দৰং কলেজত পঢ়ি থাকোঁতেই সি আমাৰ দেউতাৰ গান গাই আহিছিল আৰু সি খুব অন্তৰৰ পৰা গীতবিলাক গাইছিল বহুত কষ্ট কৰিছিল আনকি কৰ্মশালা পাতি তেওঁ নতুন প্ৰজন্মৰ সৰু সৰু ল'ৰা ছোৱালীক বিষ্ণু ৰাভাৰ গীতবোৰ শিকাইছিল আৰু সি শেষলৈকে গাই গৈছিল আৰু তাৰ কণ্ঠত
বিষ্ণুৰাভাৰ গীত যেন এতিয়াও সজীৱ হৈ থাকে, সজীৱ হৈ আছিল আৰু এতিয়াও থাকিব। আৰু বিষ্ণুৰাভাৰ গীত প্ৰচাৰৰ ক্ষেত্ৰত পংকজে যিটো মূৰত দায়িত্ব বহন কৰিছিল, পংকজে মূৰত লৈছিল, সেইটোতে সামৰ্থ্য হৈছিল। বিশেষকৈ বিষ্ণুৰাভা দিৱসৰ কথা আহিলেই, শিল্পী দিৱসৰ কথা আহিলেই পংকজৰ সেই কণ্ঠস্বৰে, সেই প্ৰাণ ভৰি যোৱা গীতসমূহে নষ্টালজিক কৰি তোলে, বৰ স্মৃতিকাতৰ কৰি তোলে। গতিকে পংকজ যদি আছে শান্তিত থাকক। আমি নিশ্চয়কৈ অসমৰ সাংস্কৃতিক মহলে এনে শিল্পীৰ প্ৰতি, মই কোৱা নাই কেৱল পংকজৰ কথাই, প্ৰত্যেকগৰাকী শিল্পী যিসকলে আমাক অনবদ্য অৰিহণা আগবঢ়াই গ'ল, তেখেতসকলক জীয়াই ৰখাৰ কাৰণে কিছু কাম কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। পংকজ বৰদলৈৰ যিসমূহ নিজস্ব সৃষ্টিৰাজি, সেইসমূহ নতুন প্ৰজন্মৰ মাজলৈ কিদৰে লৈ যাব পাৰি তাৰো পৰিকল্পনা কৰাৰ সময় আহি পৰিছে। পংকজ বৰদলৈৰ অবৰ্তমানত ৰাভা দিৱসৰ প্ৰাক্ষণত পংকজ বৰদলৈ সম্পৰ্কীয় এনেবোৰ কথাই বাৰুকৈয়ে মনত পেলাই দিছে পংকজ বৰদলৈক। গন্ধ লাগি সোণৰ সপোন ভাগেনে। জুন মাহ বা জানুৱাৰী মাহ সোমোৱাৰ লগে লগেই সেই বিশেষ দিনকেইটাত বৰদলৈ দেৱলৈ খুবেই মনত পৰে। কেতিয়াওতো পাহৰিব নোৱাৰোঁ তেখেতৰ যিখিনি সৃষ্টিৰাজি বা কণ্ঠ সুৰ, কিন্তু বিশেষভাৱে ৰাভা দিৱস দিনটোত ইমান ব্যস্ত হৈ থাকে আৰু গোটেই মাহটোৱেই যেন তেওঁৰ বাবে উৎসৱৰ নিচিনা আছিলে। ঘৰখনত পৰিৱেশ ৰাভা সংগীতবিলাক বাজি থাকে আৰু মোৰ ছোৱালী আৰু মই বিশেষভাৱে তেওঁৰ লগতে ব্যস্ত থাকিব লাগে। দেউতাৰ আচলতে যিখিনি অৱদান আছে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনৰ প্ৰতি, সেইখিনি অৱদান আচলতে মই ভাবোঁ অতুলনীয়, তাৰ কোনো তুলনা নাই। আমি আচলতে এতিয়াৰ প্ৰজন্মই, যিহেতু মোৰ মায়েও কৈছে, এতিয়া প্ৰজন্মই আমাক নতুন এটা ফ্লেভাৰ বিচাৰে, আমাক এটা নতুনত্ব বিচাৰে প্ৰতিটো বস্তুত। আৰু ময়ো তেনেকেই মই পৰিকল্পনা এটা হাতত লৈছোঁ যে নতুন কিছুমান বস্তু এড কৰি পেলাই আমি কেনেকৈ পুৰণা গীতসমূহ কেনেকৈ আমি অডিয়েন্সৰ আগলৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে মোৰ এটা ইচ্ছা আছে দেউতাৰ গীতসমূহ লৈ পেলাই। কাল কৰোণাই সৃষ্টি কৰা পৰিৱেশে বাৰুকৈ বিপদত পেলালে অসমৰ শিল্পী সমাজক। বহু শিল্পীয়ে হেৰুৱাই পেলালে জীৱনৰ ছন্দ। ইয়াৰ মাজতে লখিমপুৰৰ এজন প্ৰতিষ্ঠিত অভিনেতাই দেখুৱাইছে অনন্য নিদৰ্শন। মঞ্চৰ নাটকত নহয়, ৰিয়েল লাইফত হিৰো হৈ উঠিছে শিল্পীজন। কৰোণাই সৃষ্টি কৰা পৰিৱেশত বাৰুকৈ বিপদত পৰিল অসমৰ শিল্পী সমাজ। বহু শিল্পীয়ে নিজৰ জীৱনৰ ছন্দ হেৰুৱাই পেলালে। বহু শিল্পীয়ে পাহৰি পেলালে যে তেওঁলোক কেৱল দৰ্শকৰ কাৰণে। তাৰ মাজতে কিন্তু আজি আপোনালোকক এজন এনে শিল্পী আমি পৰিচয় কৰাই দিম, যিজন শিল্পীয়ে নেকি জীৱনৰ ছন্দ মঞ্চত হেৰুৱাইছে সঁচা। এতিয়া যি ৰিয়েল লাইফ বুলি কয়, ৰিয়েল লাইফত এজন হিৰো হিচাপে সেইজন শিল্পীয়ে নিজকে প্ৰতিষ্ঠা কৰি তুলিছে। অসমৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰৰ মাজত এটা চিনাকি আৰু জনপ্ৰিয় নাম দুলাল শৰ্মা। হেঙুল, কহিনুৰ, আৱাহন, বৰদৈচিলা, ভাগ্যদেৱী, ইতিহাস, আশীৰ্বাদ, শৰাইঘাট আদি ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত ২৬ বছৰ ধৰি দপদপাই আছিল দুলাল শৰ্মাই। ২০২০ চনত কাল কৰোণাই জ্যোতি পেলালে শিল্পীজনৰ জীৱন নাটকত। চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতো মঞ্চ এৰি এনেদৰে এটা ক্ষুদ্ৰ ফেব্ৰিকেশ্যন উদ্যোগত ২ বছৰে আবদ্ধ শিল্পীজন। অসমৰ আগশাৰীৰ যিসমূহ ভ্ৰাম্যমান থিয়েটাৰ দল আছিল, সেইসমূহৰ বাবে অতি চিনাকি নাম দুলাল শৰ্মা, এজন কৌতুক অভিনেতা। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দুলাল শৰ্মাক চিনি নোপোৱা মানুহ কোনো নাই। মোৰ লগত উপস্থিত আছে দুলাল শৰ্মা। কেনে চলিছে জীৱন? এতিয়া আপুনি নতুন এটা আপোনাৰ পেচাত, আমি গম পোৱা মতে আপুনি নতুন পেচা লৈছে, কেনে চলিছে জীৱন? জীৱন ভালেই চলিছে বুলি ক'ব লাগিব। জীৱন নাটৰ চকৰি
আগতে যেনেকৈ চলি আছিলে এতিয়া অন্য দিশে জীৱন নাটৰ চকুৰিটো আমি শিল্পীসকলে চলাবলগীয়া হৈছে আৰু ভ্ৰাম্যমান মঞ্চ শেষ হোৱাৰ পিছত মোৰ জীৱন মই শেষ হ'ল বুলি মই ভবা নাই মই নিজে উপাৰ্জন কৰি কিবা এটা কৰিতো খাব লাগিব আৰু তেনেকৈ নিজৰ ভৰিত থিয় দি খাম বুলিয়ে মই এই এখন দোকান খুলি লৈছোঁ ৱেল্ডিং দোকান এখন আৰু কিমান দিন হ'ল এই ফেব্ৰিকেশ্যন যিটো ইনষ্টিটিউট আপুনি খুলিছে কিমান দিন হ'ল আৰু কেইজন আপুনি জড়িত আছে ইয়াতে মোৰ ইয়াত 4জন মানুহ জড়িত আছে মোৰ বাহিৰে আমাৰ যোৱাবাৰ লকডাউনতে মই দোকান আগষ্ট মাহত দোকান আৰম্ভ কৰিছিলোঁ এই আগষ্ট পালে এটা বছৰ পূৰ্ণ হ'ব মোৰ দোকানে কেতিয়াবা দুখ লাগে নেকি যে মঞ্চত আপুনি যেতিয়া উঠি থাকে হাজাৰ হাজাৰ দৰ্শকে আপোনালৈ চাই আপ্লুত হৈ থাকে আজি সেই পৰিৱেশটো নাই 2-এজন কেৱল আপুনি গ্ৰাহক পাইছে মানে আপোনাৰ দৰ্শকৰ ঠাইত আপুনি গ্ৰাহক পাইছে কেতিয়াবা অসন্তুষ্টি অনুভৱ হয় নেকি মনত অসন্তুষ্টি অনুভৱটো হয় যে নাটকৰ খোৰাকটো এটা বেলেগ বস্তু ইয়াৰো এটা খোৰাকটো মনৰ খোৰাকটো বেলেগ বস্তু নাটকত ধৰা আমি তাতো অভিনয় কৰি আছোঁ অভিনয় মই ধৰক কেতিয়াবা পেটৰ বিষ হৈছে পেটৰ বিষত উঞ্চৰ কাষলৈ আহি পেটত ধৰি পেলাই ৰৈ আছোঁ পেট বিষাইছে যেতিয়া লাইট মোৰ সোমাব হ'ল তেতিয়া আকৌ মই ধুনীয়াকৈ হাঁহি মাতি মই অভিনয় কৰিছোঁ তাত মই এই দুখটো মোৰ পাতলি গৈছিল কিন্তু ইয়াত সেই অনুভৱটো পাতলিব পৰা শক্তিটো কম ইয়াত পইচাটো পাইছোঁ কিন্তু পইচাই জীৱনৰ সৰ্বস্ব বুলি মই নাভাবোঁ মানে সন্তুষ্টি সম্পূৰ্ণ সন্তুষ্টি আৰু সেইকাৰণে আমাৰ দৰ্শকসকলক চিনাকি কৰি দিব বিচাৰিছোঁ দুলাল শৰ্মাক কাৰণ দুলাল শৰ্মাই আজিও জীৱনৰ ছন্দ হেৰুৱাই পেলোৱা নাই হাজাৰ হাজাৰ দৰ্শকে বাট চাই থকা শিল্পীজনে এতিয়া বাট চাই এজন গ্ৰাহকলৈ কেৱল নিজেই নহয় প্ৰয়োজনীয় টকাকেইটা উপাৰ্জন কৰিবলৈ অন্য 2জন স্থানীয় শিক্ষিত যুৱককো লগত লৈছে দুলাল শৰ্মাই মঞ্চ এৰি এতিয়া এনেদৰেই ৰিয়েল লাইফৰ হিৰোত পৰিণত হৈছে জনপ্ৰিয় কৌতুক অভিনেতা দুলাল শৰ্মা যিকোনো পৰিৱেশত নিজক আগুৱাই নিব পৰাটোৱেই হ'ল শিল্পীৰ প্ৰথম লক্ষণ আৰু তেনেকৈ লখিমপুৰ জিলাৰ পিঠাগুৰিৰ দুলাল শৰ্মাই নিজক আগুৱাই নিছে সময়ৰ লগত খোজ মিলাই মঞ্চ এৰিছে সঁচা মঞ্চৰ সন্মুখত দৰ্শক নাই সঁচা কিন্তু সঁচা জীৱনত এটা অভিনয় কৰি আছে দুলাল শৰ্মাই যিটো নেকি তেওঁ সন্তুষ্টিও লাভ কৰিছে আৰু 2জনক তেওঁ পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে লামডিং সমষ্টিৰ কাকিত উচ্ছেদিত পৰিয়ালৰ মাজত হুজাই 2 যুৱকে যোগান ধৰিছে খাদ্য সামগ্ৰী প্ৰয়াত শফিকুল হকৰ সোঁৱৰণত ইছলামনগৰৰ 2 যুৱকে ক্ৰমে ইয়াহিয়া আহমেদ আৰু খাইৰুল ইছলামৰ যৌথ প্ৰচেষ্টাত উচ্ছেদিত পৰিয়ালৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী যুৱক 2জনে নিজা প্ৰচেষ্টাত 5 কেজি চাউল দাইল মিঠাতেল মছলা নিমখ আলু পিঁয়াজ বিস্কুটৰ লগতে মাস্ক চেনিটাইজাৰ আদিও বিতৰণ কৰে লক্ষণীয় যে উচ্ছেদিত পৰিয়ালকেইটাই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তেই যুৱক 2জনে খাদ্য সামগ্ৰী বিতৰণ কৰি পৰিয়ালকেইটাক সকাহ প্ৰদান কৰিছে উচ্ছেদিত হৈ অনাহাৰে অনিদ্ৰাৰে পাৰ কৰিবলগীয়া হৈছে এইকেইটা দুৰ্ভগীয়া পৰিয়ালে সময় এফালে কৰোনা সৃষ্ট পৰিৱেশ আৰু আনফালে খাদ্য আৰু বাসস্থানৰ অভাৱত ভুগি দেশ বিদেশ হেৰুৱাইছে উচ্ছেদিত এই পৰিয়ালকেইটাই কেনেদৰে যোগাৰ কৰিব পেটৰ ভাত মুঠি ক'ত থাকিব কলৈ যাব এনে দুশ্চিন্তাৰে সময় অতিবাহিত কৰাৰ মাজতে 2 যুৱকৰ এই মহানুভৱতাই সকাহ দিছে পৰিয়ালকেইটাক উচ্ছেদিত পৰিয়ালকেইটাৰ মাজত এই 2 যুৱকে অত্যাৱশ্যকীয় সকলো খাদ্য সামগ্ৰী বিতৰণ কৰা পদক্ষেপক শলাগ লয় সকলোৱে আজি আমি ইছলামনগৰৰ পৰা আহিছোঁ আৰু ইয়াত 50 ঘৰ মানুহক খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ আমাৰ নিজাববীয়াকৈ নিজৰ কৰা আমি কেইজনমান বন্ধু মিলি চবে মিলি খাদ্য সামগ্ৰী দুখীয়া মানুহক মানে সহায় কৰিব আহিছোঁ